तुमसे मिल कर के सांवरे, तुमसे मिल कर के सांवरे, फूलों सा जीवन निखर गया, फूलों सा जीवन निखर गया। जब तेरे नाम की हवा चली, जब तेरे नाम की हवा चली, जब तेरे नाम की हवा चली, हर गम का बादल बिखर गया। तुमसे मिल कर के सांवरे, तुमसे मिल कर के सांवरे, फूलों सा जीवन निखर गया। कुछ वैसे थे, कुछ आपकी महफिल जैसे थे, आपकी महफिल जैसे थे, कुछ आपकी महफिल जैसे थे। रेतों के महल थे आँखों में, क्या कहूँ ख्वाब मेरे कैसे थे। तेरी शरण में आते आते ही, तेरी शरण में आते आते ही, हर सपना मेरा संवर गया। এয়া মন্দিৰা গোৰ্খা সমাজৰ সকলো পুৰুষ মহিলা আই মাতৃসকল একেলগে ওলাই আহিছোঁ আৰু সকলোৰে মুখত ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ শব্দ মুখৰিত হৈ আছে। আৰু এতিয়া আমি জল যাত্ৰাৰ পৰা যিটো আমি পানী লৈ গৈছিলোঁ আমাৰ স্থাপনা কৰিবৰ কাৰণে, সেই পানী আমি সেই ঘৰত পানীটো আমি যোনটো নদীৰ পৰা আমি লৈ গৈছিলোঁ সেইটো নদীতে আমি বোৱাই দিম নিয়ম নীতি কৰি। এয়া সকলোৰে মুখত ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ। এয়া আমাৰ বহুত মানুহ অজস্ৰ ভক্তগণ ৰাইজ ওলাই আহিছে। ধুনীয়া এটি পৰিৱেশ। আজিকালি আধুনিকতাৰ মাজতো ভগৱানৰ প্ৰতি এনেকুৱা আস্থা দেখি সঁচাকৈ প্ৰভু শ্ৰীকৃষ্ণৰ ওচৰত শ্ৰীকৃতজ্ঞ যে ভগৱানে সদায় এনেকুৱা আস্থা আমাৰ মাজত বজাই ৰাখক। এয়া আমাৰ নিয়ম কৰি আছে কিছুমান। এতিয়া চাকি বন্তি জ্বলাব, ধূপ ধূনা লগাব। তাৰপিছত নিয়ম অনুসৰি আমি এই 108 আমি ঘৰত কলহ লৈছিলোঁ, সেই কলহৰ পৰা পানী আমি বোৱাই দিম নিয়ম নীতি কৰি।
গাখীৰ অৰ্ঘ্য দিছে। আমাৰ বিশ্ব শান্তিৰ লগতে আমাৰ সম্পূৰ্ণ ৰাইজৰ পিতৃ শান্তি কামনা কৰি আমি এই পূজা স্থাপনা কৰিছিলোঁ, পূজা কৰিছোঁ। তাৰপিছত এয়া চাকি খুৱাই দি আছে পানীত, চাকি জ্বলাই এনেকৈ বোৱাই দিছে। আমাৰ ধুনীয়া এটি পৰিৱেশ ইয়াত বিৰাজমান। এয়া সম্পূৰ্ণ সকলোৱে ৰাধে ৰাধে কৃষ্ণ কৃষ্ণ নাম লৈয়ে নাচি বাগি আছে। ধুনীয়া এটি পৰিৱেশ বুলি ক'ব লাগিব। সঁচাকৈ এনেকুৱা এটা মুহূৰ্ত আমি জীৱনত প্ৰথমবাৰ কৰিছোঁ আৰু সদায় কাৰণে স্মৰণীয় হৈ ৰৈছে। মোৰ ভাইটিয়ে গা ধুই আছে, তাৰপিছত এতিয়া সকলোবিলাক যাব, নামি যাব। এয়া আৰু এজনী মাহী ওলাইছে, এনেকৈ বহুত এই ভাইটি ওলাইছে আৰু গৈ আছে এনেকৈ বহুতেই নামিব। এতিয়া আমাৰ নিয়ম আছে যে পূজা কৰি আমি সেই যোনটো পানীত আমি পূজা কৰিছিলোঁ সেই পানীৰে আমি গা ধুওঁ। প্ৰভু শ্ৰীকৃষ্ণই সকলোৰে মাজত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক। যি কামনা কৰি সকলোৱে পূজা কৰিছিলে, অৰ্চনা কৰিছিলে, সকলোৰে কাৰ্য সিদ্ধি হওক। প্ৰভু শ্ৰীকৃষ্ণৰ কৃপাত যেন বছৰে বছৰে এনেকুৱা এটা পৰিৱেশ আনিব পাৰোঁ, বৃন্দাবন আনিব পাৰোঁ গাঁৱত, তাৰে কামনা কৰিছোঁ। এনেকৈ মই সম্পূৰ্ণ ৰাইজক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ, দেখাব পাৰিছোঁ বুলি আশা কৰি আছোঁ। এয়া সকলোকে দেখুৱাৰ কাৰণে মই যত্ন কৰিছোঁ। এনেকৈ আমাৰ শেষবাৰৰ কাৰণে ৰাধে ৰাধে কৈ আমি বিদায় জনাইছোঁ। এনেকৈ সকলোৱে হাঁহি ফূৰ্তি ধেমালি কৰি নাচি বাগি কৰি সকলোৱে এনেকৈ নদীত গা ধুই আছে। কথা আছে যে এনেকৈ পূজা কৰি এনেকৈ নদীত গা ধুলে পাপ কৰ্তন হয়। আমাৰ সকলোৱে পাপ কৰিছোঁ, কিন্তু কম বেছি পৰিমাণে সকলোৱে পাপ কৰিছোঁ জীৱনত। সেইকাৰণে আমি ভক্তিৰ আস্থাৰে আমি ভগৱানৰ প্ৰতি আস্থা ৰাখি আমি নিজৰ কৰ্মটো সদায় পূৰণ কৰি যাব লাগিব। সকলোৱে হৰি ৰাম কৈ আছে। সুন্দৰ পৰিস্থিতি। শেষবাৰৰ কাৰণে আমি ভগৱানক বিদায় জনাই হাঁহি ধেমালি কৰি আছোঁ।